নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ পুনৰবাৰ ওয়েলকাম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টো এটা বহুতে বেছি স্পেচিয়েল ভিডিঅ' হ'ব, কাৰণ আজিৰ ভিডিঅ'টোত আমি 23 মাৰ্চত হ'বলগীয়া ডিএমই এক্সামৰ কাৰণে এখন কমপ্লিট অৰ্থাৎ ফুল মক টেষ্ট পেপাৰ লৈ আহিছো। এই মক টেষ্টখন কমপ্লিটলি আগৰ প্ৰশ্নকাকতৰ আধাৰত বনোৱা হৈছে আৰু এক্সামতো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব। এইখন কুৱেশ্যন পেপাৰত জিকে পাৰ্টৰ পৰা 30টা কুৱেশ্যন, মেথছৰ পৰা 10টা কুৱেশ্যন আৰু ইংলিছ পাৰ্টৰ পৰা 10টা কুৱেশ্যন থাকিব। আপোনালোক সকলোৱে পেন পেপাৰ লৈ বহি যাওক আৰু নিজে কৰিবৰ কাৰণে ট্ৰাই কৰক আৰু কমেণ্টত জনাব যে আপুনি 50ৰ ভিতৰত টোটেল কিমান মাৰ্কছ পালে। ফাৰ্ষ্ট কুৱেশ্যনত আমাক সুধিছে যে হু ইজ নউন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ সংবিধানৰ পিতৃ বুলি আমি কাক জানো? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভীমৰাও আম্বেদকাৰ। ভীমৰাও আম্বেদকাৰক আমি আমাৰ সংবিধানৰ পিতৃ বুলি জানো। বন্ধুসকল, ইয়াতে মই আপোনালোকক জনাওঁ যে আমাৰ সংবিধানখন কেতিয়া এডপ্ট কৰা হৈছিল। আমাৰ সংবিধানখন 26 নৱেম্বৰ 1949ত এডপ্ট কৰা হৈছিল। আৰু যদি সোধে যে আমাৰ সংবিধানখন কেতিয়াৰ পৰা ইফেক্টত আহে অৰ্থাৎ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল, তাৰ এনচাৰ হ'ব 26 জানুৱাৰী 1950 চনত। আৰু আমাৰ যিখন ড্ৰাফটিং কমিটি আছিলে, মানে সংবিধানখন বনাওঁতে যিখন ড্ৰাফটিং কমিটি অৰ্থাৎ খচৰা সমিতি আছিল, তাৰ যদি চেয়াৰমেন সোধে অৰ্থাৎ অধ্যক্ষ সোধে, তাৰ এনচাৰো ভীমৰাও আম্বেদকাৰে হ'ব। নেক্সট কুৱেশ্যনত সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? কাষতে মই আমাৰ যিকেইখন মহাদেশ আছে 7খন মহাদেশ, তাক মই মেপত কেনেকৈ ক'ত আছে, কাৰ ক'ত প্লেচমেণ্ট হয় সেইটো দেখুৱাবৰ কাৰণে কাষত এটা ফটো দি দিছোঁ। যদি আমি চাওঁ যে সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ব এছিয়া, আৰু এইখন হৈছে এছিয়া। ঠিক আছে, এইখন হৈছে এছিয়া। আৰু এইটো আমাৰ কি, এইডাল লাইনডালৰ নাম কি, ইকুৱেটৰ। ইকুৱেটৰৰ ওপৰত থাকে। ঠিক আছে, এইটো মনত ৰাখিব, মানে ওপৰত মানে কি নৰ্থ ছাইডত থাকে। আৰু যদি আমি একজেক্টলি লোকেশ্যনটো চাওঁ, এইটো কি ৰিজন হয়, নৰ্থ ইষ্ট হেমিস্ফিয়াৰ, মানে নৰ্থ ইষ্ট হেমিস্ফিয়াৰ অৰ্থাৎ উত্তৰ পূব গোলাৰ্ধত এছিয়া মহাদেশখন পৰে। আৰু যদি চাওঁ সকলোতকৈ সৰু মহাদেশ কোনখন হয়, সৰুখন হৈছে এইখন অষ্ট্ৰেলিয়া এণ্ড অচেনিয়া। এই যিখন অষ্ট্ৰেলিয়া আৰু অচেনিয়া আছে, এইখন এছিয়া মহাদেশৰ 1/5 হয়। মানে যদি এইটো এছিয়া হয়, ইয়াক যদি 5টা ভাগ কৰোঁ, ইয়াৰ এটা ভাগ হ'ব অষ্ট্ৰেলিয়া অৰ্থাৎ অচেনিয়া। থাৰ্ড কুৱেশ্যনত কৰিছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল। কাজিৰঙা নেশ্যনেল পাৰ্কখন কোনটো জন্তুৰ বাবে বেছি ফেমাছ হয়? আৰু এইটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ওৱান হৰ্নড ৰাইনো, অৰ্থাৎ এশিঙীয়া গঁড়ৰ কাৰণে ফেমাছ। বন্ধুসকল, ইয়াতে মই জনাওঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কখনক 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ মৰ্যাদা দিয়া হৈছিল। আৰু যদি আমাক এক্সামত কৰে যে ই কেতিয়া নেশ্যনেল পাৰ্কৰ মৰ্যাদা পাইছিল, তাৰ এনচাৰ হ'ব 1974। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কখন এখন টাইগাৰ ৰিজাৰ্ভো হয়। আৰু কেতিয়া ইয়াক এজ এ টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰা হৈছিল, মানে টাইগাৰ ৰিজাৰ্ভ বুলি কেতিয়া ঘোষণা কৰা হৈছিল, তাৰ এনচাৰটো হ'ব 2006 চনত। কুৱেশ্যন নম্বৰ 4ত কৰিছে যে হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান। জাপানৰ কাৰেঞ্চি কি হয়? অপশ্যনকেইটাৰ ভিতৰত জাপানৰ কাৰেঞ্চি হ'ব অপশ্যন নম্বৰ চি, য়েন। আৰু যদি সোধে যে জাপানৰ কেপিটেল কি হয়, অৰ্থাৎ জাপানৰ ৰাজধানীখনৰ নাম কি, জাপানৰ কেপিটেল হ'ব টকিঅ' আৰু কাৰেঞ্চি হৈছে য়েন। নেক্সট কুৱেশ্যনত সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইণ্ডিয়াৰ প্ৰথমজন প্ৰাইম মিনিষ্টাৰৰ নাম কি হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু হৈছে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ। কুৱেশ্যন নম্বৰ 6ত কৰিছে দ্য গংগা ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ গ্লেচিয়াৰ। গংগা নদী তলত দিয়া কোনটো গ্লেচিয়াৰৰ পৰা
উৎপত্তি হৈছে আৰু এইটো কোৱেশ্চনৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব গংগা গংগোত্ৰী নাম দুটা মিলি আছে সো মনত ৰাখিবৰ কাৰণে বহুত বেছি ইজি হৈ যায় আৰু যদি চাও যে গংগোত্ৰী গ্লেচিয়াৰ ক'ত আছে গংগোত্ৰী গ্লেচিয়াৰটো আছে উত্তৰাখণ্ডত উত্তৰাখণ্ড যদি চাও যে গংগা নদীৰ লেংথ কিমান হয় টোটেল দিঘ কিমান হয় 2525 কিলোমিটাৰ আৰু ই অৰ্থাৎ আমাৰ গংগা নদী ইণ্ডিয়াৰ লংগেষ্ট নদী হয় ইণ্ডিয়াৰ সকলোতকে লংগেষ্ট অৰ্থাৎ দীঘল নদী কোৱেশ্চন নম্বৰ 7 ত কৰিছে যে what is the capital of অৰুণাচল প্ৰদেশৰ ৰাজধানী কি হয় অপচন নম্বৰ 8 আছে শিলং কাৰ কেপিটেল শিলং হৈছে মেঘালয়ৰ কেপিটেল অপচন নম্বৰ বি ইটানগৰ কাৰ কেপিটেল ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ কেপিটেল দিছপুৰ কাৰ কেপিটেল বহুত ইজি ইম্ফল কাৰ কেপিটেল ইম্ফল হৈছে মণিপুৰৰ কেপিটেল ইম্ফল ঠিক আছে এখিনি ক্লিয়াৰ কোৱেশ্চন নম্বৰ 8 ত কৰিছে যে what is the full form of ইছৰোৰ ফুল ফৰ্ম কি হয় ইয়াতে কাৰেক্ট আনসাৰটো টিক মাৰ্ক অলৰেডি কৰাই আছে আৰু কাৰেক্ট আনসাৰটো হ'ব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ইছৰো 1969 ত এস্টাব্লিছ কৰা হৈছিল আৰু কোনে এস্টাব্লিছ কৰিছিল তেখেতৰ নামটো হৈছে বিক্ৰম সাৰাভাই বিক্ৰম সাৰাভাইয়ে 1969 ত ইছৰো প্ৰতিষ্ঠা কৰে কেতিয়াবা এক্সামত এইটো হতে যে ইছৰোৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ইছৰোৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে বেংগলুৰু আৰু বেংগলুৰু ক'ত আছে বেংগলুৰু আছে কৰ্ণাটকত ঠিক আছে এখিনি ক্লিয়াৰ নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল দিয়া থকা চাৰিটা অপচনৰ ভিতৰত এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিনৰ ডিসকভাৰী কৰিছিল কোৱেশ্চন নম্বৰ 10 সুধিছে যে the Assam Accord was signed in which year আসাম একৰ্ড অৰ্থাৎ অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি 1985 ঠিক আছে এখিনি ক্লিয়াৰ এইটো কোৱেশ্চনৰ এনসাৰ আমি অলৰেডি কোৱেশ্চন নম্বৰ 6 ত ডিসকাস কৰি আহিছো আৰু এইটো কোৱেশ্চনত কৰিছে যে what is the longest river in India ইণ্ডিয়াৰ সবচে লম্বা নদী কোনখন হয় যদি লং বুলি খুদিলে সদায় তাৰ এনসাৰটো মনত ৰাখিব গংগা কি হ'ব গংগা নদী কিমান লেংথ বুলি কৈছিলো মই 2525 কিলোমিটাৰ ক'ত পৰা উৎপত্তি হৈছে গংগোত্ৰী গ্লেচিয়াৰ আৰু গংগোত্ৰী গ্লেচিয়াৰ ক'ত আছে উত্তৰাখণ্ড কোৱেশ্চন নম্বৰ 12 who wrote the Indian national anthem আমাৰ যিটো নেশনেল এনথেম আছে সেইটো কোনে লিখিছিল আমাৰ নেশনেল এনথেম কোনটো আমাৰ নেশনেল এনথেমটো হৈছে জনগণ মন ঠিক আছে জনগণ মন আৰু এইটোৰ ৰাইটাৰজনৰ নাম হৈছে ৰবীন্দ্ৰনাথ টেগোৰ অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে আমাৰ যিটো নেশনেল এনথেম আছে সেইটো ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 13 ত আমাক কৰিছে what is the name of India's fastest train ইণ্ডিয়াৰ যিখন সকলোতকৈ বেগী ৰেল আছে সেইখনৰ নাম কি হয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি বন্দে ভাৰত এক্সপ্ৰেছ আৰু এই বন্দে ভাৰত এক্সপ্ৰেছখন 2018 চনৰ পৰা ষ্টাৰ্ট হৈছিল আৰু যদি আমি চাও যে বন্দে ভাৰত এক্সপ্ৰেছৰ মানে স্পীড কিমান ইয়াৰ স্পীড 160 ৰ পৰা ধৰক 180 মানলৈকে থাকে কিলোমিটাৰ পাৰ আৱাৰ কোৱেশ্চন নম্বৰ 14 ত কৰিছে who was the first president of India ঠিক আছে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰাষ্ট্ৰপতিজনৰ নাম কি হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ৰাজেন্দ্ৰ প্ৰসাদ
ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট যদি এক্সামত সোধে যে ছেকেণ্ড প্ৰেচিডেণ্টজনৰ নাম কি আছিলে ছেকেণ্ডজনৰ নাম হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু যদি সোধে যে থাৰ্ড কোন আছিলে থাৰ্ড প্ৰেচিডেণ্ট আছিলে জাকিৰ হুছেইন আৰু এই যিজন থাৰ্ড প্ৰেচিডেণ্ট আছিলে তেখেতৰ মৃত্যু অফিচতে হৈছিলে ক'ত হৈছিলে মৃত্যু অফিচত কুৱেশ্যন নম্বৰ 15ত কৰিছে যে হোৱাট ইজ দ্য কেপিটেল অফ আছাম অৰ্থাৎ অসমৰ ৰাজধানী কি হয় বহুত এটা ইজি কুৱেশ্যন আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি দিছপুৰ হৈছে অসমৰ কেপিটেল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আমাৰ ইণ্ডিয়াৰ যিটো প্ৰথম ছেটেলাইট আছিল সেইটোৰ নাম কি আছিলে আমাক কুৱেশ্যনত সুধিছে ফাৰ্ষ্ট ছেটেলাইটটো হ'ব অপশ্যন নম্বৰ এ আৰ্যভট্ট ঠিক আছে আৰু কিমান চনত লঞ্চ কৰা হৈছিলে 1975 19 এপ্ৰিলত আৰু যদি আমাক এক্সামত সোধে যে কোনটো অনুষ্ঠানে ইয়াক লঞ্চ কৰিছিল তাৰ আনসাৰ হ'ব ইছৰো ঠিক আছে ইছৰোই আৰ্যভট্ট লঞ্চ কৰিছিল কুৱেশ্যন নম্বৰ 17ত আমাক সুধিছে which planet is known as the red planet ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ সি মাৰ্চক আমি ৰঙা গ্ৰহ বুলি জানো আৰু মাৰ্চৰ কালাৰটো ৰঙা হোৱাৰ কাৰণটো হৈছে সেই গ্ৰহটোত আইৰন অক্সাইড আছে যাৰ ফলত গ্ৰহটোৰ কালাৰটো কি হৈ যায় ৰঙা হৈ যায় সো তাক ৰেড প্লেনেট বুলি আমি জানো নেক্সট কুৱেশ্যনত কৰিছে who was the first woman prime minister of India মানে মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে ফাৰ্ষ্ট আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধী হৈছে জৱাহৰলাল নেহৰুৰ জীয়ৰী জৱাহৰলাল নেহৰুৰ কি হয় ডটাৰ হয় জৱাহৰলাল নেহৰু কোন আছিলে জৱাহৰলাল নেহৰু আছিলে আমাৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী প্ৰাইম মিনিষ্টাৰ আৰু তেখেতৰে ছোৱালী ইন্দিৰা গান্ধী আছে ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ ঠিক আছে মানে বাপেক জীয়েক দুয়োজনে কি আছিলে প্ৰাইম মিনিষ্টাৰ আছিলে কুৱেশ্যন নম্বৰ 19ত কৰিছে যে হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ডৰ সকলোতকৈ দীঘল নদী কোনটো হয় যদি ৱৰ্ল্ডৰ সোধে দীঘল সোধে তাৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি নীল নদী আৰু যদি কুৱেশ্যনত লংগেষ্ট বুলি নাথাকি কেনে লাৰ্জেষ্ট বুলি থাকিল হয় যে লাৰ্জেষ্ট ৰিভাৰ লাৰ্জেষ্ট নদী ৱৰ্ল্ডৰ কি হয় তেতিয়াহ'লে তাৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ আমাজন ঠিক আছে আমাজন নদী লাৰ্জেষ্ট আৰু নীল নদী হৈছে লংগেষ্ট নদী যদি আমি ৱৰ্ল্ডৰ কথা ক'ব চাওঁ নেক্সট কুৱেশ্যনত কৰিছে যে which city is known as the pink city of India ইণ্ডিয়াৰ কোনখন চহৰক পিংক চিটি বুলিও আমি জানো আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি জয়পুৰক আমি পিংক চিটি বুলিও জানো কুৱেশ্যন নম্বৰ 21ত কৰিছে যে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ গোল্ডৰ যিটো কেমিকেল চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন সেইটো কি হয় ঠিক আছে আমি লাষ্ট অপশ্যনটোৰ পৰা চাই যাওঁ প্ৰথম মানে লাষ্টৰ অপশ্যনটো আছে যে HG আৰু HG এ কি বুজায় HG এ বুজায় মাৰ্কিউৰি HG এ বুজায় মাৰ্কিউৰি ঠিক আছে এইখিনি বুজিলো আমি নেক্সট আছে PB এ কি বুজায় PB এ বুজায় লিড তাৰ ওপৰত আছে অপশ্যন নম্বৰ বি AG এ বুজায় সিলভাৰ ফাৰ্ষ্ট অপশ্যন AU আৰু AU এ বুজায় কি গোল্ড এই গোটেইকেইটা ইম্পৰ্টেণ্ট গোটেইকেইটাই ভালকে চাই থৈ দিব কুৱেশ্যন নম্বৰ 22 ইয়াত কৰিছে যে which Mughal emperor built the
তাজমহল কোনজন মোগল ৰজাই তাজমহলটো বনাইছিল ইয়াৰ কাৰেক্ট এনসাৰটো বহুত বেছি ইজি আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব শাহজাহান শাহজাহানে তেখেতৰ ৱাইফৰ মানে স্মৃতিত শাহজাহান তাজমহলটো বনাইছিলে নম্বৰ 23 ইয়াত কৰিছে যে who was the founder of Maurya empire মৌৰ্য বংশৰ ফাউণ্ডাৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন কেইটা চালেই গম পোৱা যায় মৌৰ্য ইয়াত লিখাই আছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যই 321 BCE মৌৰ্য বংশ স্থাপন কৰে ঠিক আছে কোৱেশ্চন নম্বৰ 24 ত কৰিছে যে which gas is the most abundant in earth's atmosphere মানে পৃথিৱীৰ বায়ুমণ্ডলত পোৱা সকলোতকৈ বেছিকৈ পোৱা গ্যাস কোনটো হয় যদি বায়ুমণ্ডল বুলি থাকে অপচনত মানে কোৱেশ্চনত যে এটমস্ফিয়াৰ তেতিয়াহলে তাৰ এনসাৰটো সদায় হ'ব নাইট্ৰজেন যদি কোৱেশ্চনত আৰ্থ এটমস্ফিয়াৰ বুলি নাথাকি কেনে আৰ্থৰ ক্ৰাষ্ট কোটে ক্ৰাষ্ট মানে কি ক্ৰাষ্ট মানে হৈছে ভূপৃষ্ঠ যদি ক্ৰাষ্ট বুলি ওয়াৰ্ডটো কোৱেশ্চনত মেনশন থাকে তেতিয়াহলে তাৰ এনসাৰটো কিন্তু O2 হ'ব আৰু O2 মানে কি O2 মানে হৈছে অক্সিজেন আৰ্থ এটমস্ফিয়াৰ বুলি হলে নাইট্ৰজেন আৰু আৰ্থ ক্ৰাষ্ট অৰ্থাৎ পৃথিৱীৰ ভূপৃষ্ঠ বুলি থাকিলে হ'ব অক্সিজেন নেক্সট কোৱেশ্চন who was the first person to step on the moon চন্দ্ৰত খোজ দিয়া প্ৰথম গৰাকী পাৰ্সনৰ নাম কি হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ বি নীল আৰ্মষ্ট্ৰং কিমান চনত গৈছিল 1969ত নেক্সট কোৱেশ্চনত কৰিছে which Indian state has the highest population কোনখন ভাৰতীয় ৰাজ্যৰ জনসংখ্যা সকলোতকৈ বেছি ইয়াৰে যেটো কাৰেক্ট এনসাৰ হেতু হ'ব অপচন নম্বৰ বি ইউপি অৰ্থাৎ উত্তৰ প্ৰদেশ যদি হাইয়েষ্ট নুখুধি কেনে লোয়েষ্ট খুজিলে হয় মানে কম জনসংখ্যা তেতিয়াহলে তাৰ এনসাৰটো হল হয় সিকিম হাইয়েষ্ট পপুলেশন উত্তৰ প্ৰদেশ লোয়েষ্ট পপুলেশন সিকিম নেক্সট কোৱেশ্চনত কৰিছে which is the highest mountain in the world ওয়ার্ল্ডৰ সকলোতকৈ ওখ মাউন্টেন কোনটো হয় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি মাউন্ট এভাৰেষ্টৰ হাইট কিমান মাউন্ট এভাৰেষ্টৰ হাইট এপ্ৰক্সিমেটলি 8850 মিটাৰ যদি হতে যে সেকেন্ড হাইয়েষ্ট কি হয় সেকেন্ড হাইয়েষ্ট হ'ব K2 আৰু K2ৰ আৰু এটা নাম আছে হেতু হৈছে গডউইন অষ্টিন যদি আমাক খোদে যে থাৰ্ড হাইয়েষ্ট কি হয় থাৰ্ড হাইয়েষ্ট হ'ব কাঞ্চনজংঘা এটো হৈছে থাৰ্ড হাইয়েষ্ট কোৱেশ্চন নম্বৰ 28 ত কৰিছে যে which Indian festival is also known as the festival of lights ইজি কোৱেশ্চন মানে পোহৰৰ উৎসৱ বুলি কোনটো আমাৰ ইন্ডিয়ান ফেষ্টিভেলক আমি জানো পোহৰৰ উৎসৱ হলে কি হ'ব দীপাৱলী অৰ্থাৎ অপচন নম্বৰ বি হেলথৰ যিবিলাক এক্সাম আছে তাত কেমিক্যাল ফৰ্মুলাৰ ওপৰত মানে কেমিক্যাল সিম্বল কাৰ কি হয় তাৰ ওপৰত কোৱেশ্চন প্ৰায় অহা দেখা যায় মানে গোল্ডৰ সিলভাৰৰ এইবিলাক আহিয়ে থাকে আৰু 29 ত কৰিছে যে পানীৰ কেমিক্যাল ফৰ্মুলা কি হয় পানীৰ কেমিক্যাল ফৰ্মুলা হৈছে H2O ঠিক আছে ক্লিয়াৰ আৰু CO2 হল কাৰ্বন ডাই অক্সাইড O2 অক্সিজেন আৰু NaCl অৰ্থাৎ কি নিমখৰ কেমিক্যাল সিম্বল NaCl মানে সোডিয়াম ক্লোৰাইড কোৱেশ্চন নম্বৰ 30 আৰু এইটো হৈছে আমাৰ জিকে পাৰ্টৰ লাষ্ট কোৱেশ্চন জিকে পাৰ্টত 30টা কোৱেশ্চন থাকে ডিএমই এক্সাম বিলাকত আৰু তাৰ লাষ্ট কোৱেশ্চন হৈছে এইটো ইয়াত কৰিছে যে which state in India is known as the land of rising sun বুলি ইন্ডিয়াৰ কোনখন ষ্টেটক আমি জানো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি অৰুণাচল প্ৰদেশ আমাৰ যিখন ইন্ডিয়াৰ মেপ
তাতে সকলোতকৈ একদম পূবফালে থকা ঠাইখন আৰু তাক আমি লেণ্ড অফ ৰাইজিং ছান বুলি জানো মানে তাত সকলোতকৈ প্ৰথমতে ইণ্ডিয়াৰ সকলোতকৈ প্ৰথমতে সূৰ্য উদয় হয় যদি পাৰ্টিকুলাৰলি আমি সেই ঠাইখনৰ নাম চাওঁ যে কোনখন ঠাইত এক্সেক্টলি মানে সকলোতকৈ ফাৰ্ষ্ট সূৰ্য উদয় হয় সেইখন হৈছে ডং আৰু এইখন এখন কি হয় টাউন হয় ডং টাউন আৰু যদি চাওঁ যে ডং টাউনখন কোনখন ডিষ্ট্ৰিক্টত আছে কোনখন জিলাত আছে আনজাও মানে আনজাও ডিষ্ট্ৰিক্টৰ ডং টাউনত যিখন নেকি অৰুণাচল প্ৰদেশত পৰে তাত ইণ্ডিয়াৰ ভিতৰতে সকলোতকৈ প্ৰথমতে সূৰ্য উদয় হয় সেইকাৰণে অৰুণাচল প্ৰদেশক আমি লেণ্ড অফ ৰাইজিং ছান বুলি জানো ঠিক আছে আমি এতিয়া আমাৰ নেক্সট পাৰ্ট অৰ্থাৎ মেথছ পাৰ্টলৈকে যাম 31 নম্বৰ কুৱেশ্যন ইয়াত আমাক কি কৈছে যে হোৱাট ইজ দ্য ভেলু অফ ঠিক আছে 144 ডিভাইডেড বাই 12 প্লাছ 81 ডিভাইডেড বাই 9 যদি আমি এই পাৰ্টটো সলভ কৰোঁ 144 বাই 12 কিমান পাম আমি 12 কাৰণ 12 12 গুণ কিমান 144 প্লাছ আছে প্লাছ দিলোঁ 81 ডিভাইডেড বাই 9 কিমান হ'ব 9 9 81 অৰ্থাৎ 9 12 প্লাছ 9 কিমান হয় 21 সো এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব 21 হেলথৰ যিবিলাক এক্সাম থাকে তাত মেথছ পৰ্চনটো ইজি হয় দেখা যায় মানে 10টা কোৱেশ্যনৰ 8টা 9টা ইজি আহে এটা অলপমান টান আহে ঠিক তেনেকৈ জিকে পাৰ্টৰো টোটাল থাকে 23টা কোৱেশ্যন 25টা মান বহুত ইজি থাকে বম ইজি থাকে কিন্তু 5টা মান কোৱেশ্যন কি অলপমান ক্ৰিটিকেল থাকে অলপমান মানে মডাৰেট লেভেলৰ থাকে দুটা এটা টান থাকে আৰু সেই কাৰণে কি হয় যিবিলাক ডিএমই এক্সাম থাকে তাৰ কাট অফ মানে বহুত বেছি হৈ যায় 96 98 100 হৈ যাব পাৰে জেনাৰেল কাষ্ট যদি হয় 32 নম্বৰ কুৱেশ্যনত আমাক কি কৈছে যে উলিয়াবৰ কাৰণে এ ম্যান ওয়াক্স 2 কিলোমিটাৰ নৰ্থ এজন মানুহ আছে যি নেকি 2 কিলোমিটাৰ নৰ্থত যায় ঠিক আছে আমি এইটো কুৱেশ্যন কৰিবৰ কাৰণে প্ৰথমে জানিব লাগিব যে এইটো হ'ল নৰ্থ সাউথ ইষ্ট আৰু এইটো আছে ওয়েস্ট আমাক কৈছে যে এজন মানুহ আছে যি নেকি 2 কিলোমিটাৰ নৰ্থত যায় ইয়াত তেওঁ ষ্টাৰ্ট কৰিছে ঠিক আছে ষ্টাৰ্টিং পইণ্ট 2 কিলোমিটাৰ ক'ত গ'ল নৰ্থত গ'ল এইখিনি হৈছে 2 নেক্সট কি কৈছে 3 কিলোমিটাৰ ইষ্ট ইয়াৰ পৰা 3 কিলোমিটাৰ ইষ্টত যায় প্ৰথমতে নৰ্থত গ'ল নেক্সট ক'ত গ'ল ইষ্টত গ'ল এণ্ড ফাইনেলি 2 কিলোমিটাৰ সাউথ কোনফালে এইটো হ'ল সাউথ ঠিক আছে 2 কিলোমিটাৰ গৈছে ন ওকে 2 কিলোমিটাৰ গৈছে সাউথত এতিয়া আমাক কৈছে যে হাউ ফাৰ ইজ হি ফ্ৰম ষ্টাৰ্টিং পইণ্ট সেই মানুহজনে তেখেতৰ ষ্টাৰ্টিং পইণ্ট অৰ্থাৎ এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে টোটেল ডিষ্টেঞ্চ কিমান হ'ব এইটো হ'ব 3 কাৰণ ইয়াত 3 আছে হয়নে নাই সো 3 কিলোমিটাৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ বি 3 কিলোমিটাৰ 33 নম্বৰ কুৱেশ্যনত কি কৈছে আমাক the length and breadth of a rectangle are 20 cm and 15 cm respectively what is the diagonal length of the rectangle মানে এটা আয়ত আছে যাৰ দিক দিয়া আছে 20 cm প্ৰস্থ দিয়া আছে 15 cm আমাক কৈছে যে তাৰ ডায়াগোনাল অৰ্থাৎ কৰ্ণৰডালৰ লেংথ কিমান হ'ব আপোনালোকে গণিতবিলাক কৰোঁতে কি কৰিব কোৱেশ্যনটো চাব ভিডিওটো পজ কৰিব এনসাৰটো টিক কৰিব তাৰ পিছত যদি নোৱাৰে পাৰিব বহুত বেছি ইজি হয় বা যদি নোৱাৰে তেতিয়াহলে ভিডিওটো প্লে কৰি চাই দিব ঠিক আছে আমি ফাৰ্স্ট কি কৰিম ৰেক্টেংগলটো ড্ৰ কৰিম এইটো হৈছে আমাৰ ৰেক্টেংগল আৰু আমাক ইয়াত কৈছে যে লেংথ কিমান 20 ব্ৰেথ কিমান কৈছে বহলটো 15 সেন্টিমিটাৰ আৰু আমাক ইয়াত উলিয়াব দিছে এইডালৰ দিশ অৰ্থাৎ ডায়াগোনাল যদি ভালকে চাও ইয়াত এটা 90 ডিগ্ৰী এংগল সৃষ্টি হৈছে ঠিক আছে প্ৰথমতে আমি ডায়াগোনালটো দি বুলি ধৰি ললো আৰু আমি এটো জানিব লাগিব যে 90 ডিগ্ৰী এংগল যদি সৃষ্টি হয় ট্ৰায়াঙ্গলত তাত আমি কি কৰিম পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিম সো ইয়াত আমি এপ্লাই কৰিম d স্কয়াৰ ইজ ইকুৱেল টু যেটো 20 সেন্টিমিটাৰ আছে এটো হৈছে ভূমি 20 স্কয়াৰ প্লাস 15 স্কয়াৰ এতিয়া d স্কয়াৰ থাকিলে ইয়াত 20 স্কয়াৰ কৰিলে কিমান হ'ব 20 স্কয়াৰ কিমান হ'ব 400
আৰু যদি আমি 15ক স্কোয়াৰ কৰো কিমান পাম 15 গুণ 225 যোগ কৰি দিয়ক কিমান হ'ব 625 পাম আমি কিমান পাম 625 ইয়াতে d স্কোয়াৰ আছে যদি আমি স্কোয়াৰ ৰুট লওঁ কিমান থাকিব d থাকিব আৰু যদি আমি 625 ৰ স্কোয়াৰ ৰুট লওঁ মানে কোনটো সংখ্যাক আমি দুইবাৰ পূৰণ কৰিলে 625 পাম সেইটো হৈছে তাৰ স্কোয়াৰ ৰুট আৰু সেইটো হ'ব 5 25 যদি আমি পূৰণ কৰো আমি কিমান পাম 625 পাম সো কারেক্ট आंसर হৈ যাব অপচন নম্বৰ বি 25 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 34 ত আমাক কৈছে যে মিনু bought two fans for the same price মিনু নামৰ এজনী ছোৱালী আছিল আৰু তাই দুখন ফেন কিনিছে সেম দামত মানে দুইখন ফেনৰ দাম সেম she sold one at a loss of 5% তাই এখন ফেন বিকিলে 5% লছত আৰু আনখন ফেন বিকিলে 10% লাভত ঠিক আছে if the selling price of both the fans in total was 2460 দুইখন ফেনৰ যদি বিক্ৰী দাম 2460 টকা হয় তেতিয়াহলে আমাক কৈছে যে what was the cost price of each fan মানে প্ৰত্যেকখন ফেনৰ কিনা দামটো কিমান কিমান আছিল এতিয়া চাওক এইটো আপোনালোকে x ধৰিও কৰিব পাৰে কিন্তু আমি তেনেকৈ নকৰো আমি অলপমান স্মাৰ্টলি গণিতটো কৰিব কাৰণে চেষ্টা কৰিম কাৰণ আমি এক্সামত টাইমও সেভ কৰিব লাগিব জাস্ট কইলে নহব টাইমও সেভ কৰি গণিতবিলাক কৰিব লাগিব এটা চাওক আমাক প্ৰথমতে কৈছে যে ইয়াত 5% লছ 5% লছ মন কৰিব 5% মানে কি যদি বস্তুটো 100 টকা কিনে ইয়াত 100 টো কি 100 টো হৈছে CP আৰু এইফালে আমি লিখিম SP ঠিক আছে 100 টকাত কি কৰিছে বস্তুটো কিনিছে 100 টকাত বস্তুটো কিনিছে 5 টকা লছ এতিয়া মই কওক যে তাৰ বিক্ৰী দাম অৰ্থাৎ SP কিমান হ'ব 95 নেক্সট কৈছে যে other at a profit of 10% মানে 10 টকাত যদি কিনি আছে সরি 100 টকাত যদি কিনি আছে 10 টকা লাভ হলে 110 টকাত কি কৰিব বিক্ৰী কৰিব এতিয়া চাওক এইটো লাইন ভালকৈ পঢ়ি চাওক if the selling price of both the fans in total was মানে দুইখন ফেনৰ selling priceৰ যেটো প্লাস কৰিছে তেওঁলোকে তাত পাইছে 2460 কিন্তু আমি যদি প্লাস কৰো আমি কিমান পাম 5 11 9 কিমান 20 আৰু এইটো আমি প্লাস কৰিব লাগিব এইটো আমাৰ কিনা দাম আৰু এইটো হৈছে কি বিক্ৰী দাম এতিয়া চাওক কোৱেশ্চনত কৈছে যে আমি এইখিনি কাহত লিখি লও 205 ৰ ভ্যালু কোৱেশ্চনত কিমান কৈছে 2460 তো আমি ইয়াতে 1 ইউনিটৰ ভ্যালু উলিয়াম 2460 divided by 205 আমাক ভ্যালু লাগে 200 200 টো কি হয় CP যদি 200 ৰ ভ্যালু আমি উলিয়াও আমি কিমান পাম 2460 by 205 আৰু ওপৰত কিমান থাকিব 200 এতিয়া আমি ইয়াৰে কাটাকাটি পাৰ্টটো কৰিম আমি নেক্সট এটা পেজ লৈ লও তাত আমি কাটাকাটি পাৰ্টটো কৰিম আমাৰ ওপৰত কিমান আছিল 2460 into 200 আৰু তলত আছিল 205 পাছাৰে কেইবা যাব 5 4 গুণ 20 শূন্য আৰু ইয়াতে 41 এটা চাওক 40 41 কাটাকাটি না যায় কিন্তু যদি আমি 41 এর এইটুক যাও কাটাকাটি করো কেইবা যাব কৰি যাব 60 পাব আপোনালোকে সো ওপৰত থাকিল 60 into 40 2400 এই যেটো 2400 আছে এটো হৈছে 200 ৰ ভ্যালু 200 মানে কোনটো আছিল এইটো 200 আৰু এই 200 টো হৈছে দুইখনৰ মিলি মানে প্লাস কিন্তু আমাক দুইখন মিলিটো খোদা নাই আমাক কৰিছে কি ইচ ফ্যান ইচ মানে কি 1 মানে এখন ফ্যানৰ দাম যদি দুইখন ফ্যানৰ দাম 2400 হয় দুখনৰ দাম তেতিয়ালে এখনৰ দাম উলিয়াবৰ কাৰণে আমি এটো ডিভাইড কৰি দিম আৰু ডিভাইড কৰিলে আমি आंसर পাম 1200
গতিকে আমি অপশ্যনত চাব লাগিব 1200টো আছে নে নাই অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডিত 1200টো আছে হয় নে নাই গতিকে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 1200 কি হ'ব এনসাৰ 1200 rupees so এটো হ'ব কারেক্ট আনসার question number 35 what is the compound interest on rupees 5000 at 10% interest per annum for 2 years compounded annually ঠিক আছে আমাৰ মূলধন দিয়া আছে 5000 rate of interest 10% কিমান বছৰৰ কাৰণে ইনভেষ্টমেন্ট কৰিছে 2 বছৰ কিন্তু ইয়াত আমাক simple interest উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে compound interest আৰু compound interest কেনেকৈ উলিয়াই আমি আমাৰ আগৰ ভিডিঅবিলাকতো দেখাইছো যে compound interest কেনেকৈ উলিয়াই compound interest ৰ এটা ফৰ্মুলা আছে আৰু হেতু হ'ল CI is equal to P whole into 1 plus R by 100 whole to the power কিমান T minus P এতিয়া চাওক CI মানে কি CI মানে হৈছে compound interest P মানে কি P মানে হৈছে মূলধন R মানে rate of interest T মানে কিমান টাইমৰ কাৰণে ইনভেস্ট কৰিছে হয় না নাই আৰু এতিয়া আমি সলভ কৰিম চাওক P অৰ্থাৎ 5000 1 to 1 ৰাখিম আমি R 10% তলত 100 আহিব এটা T কিমান বছৰ 2 minus 5000 এতিয়া চাওক 10 by 100 ইয়াতে 0 0 কাটা কাটি যাব কি থাকিলে 1 by 10 যদি আপুনি 1 plus 1 by 10 কৰে কিমান পাব কাহতে কৰি চাওক কৰবাত 1 plus 1 by 10 কিমান পাব 11 by 10 আৰু 11 by 10 ক ইয়াত হোল স্কয়াৰ আছে মানে কিমান পাব 121 divided by 100 কিমান পাব 121 এখানে আমি লিখি লও যদি 121 ক যদি আমি এটো চাওক কিমান আছে 121 divided by 100 যদি এখিনি আপুনি কৰি দিয়া আপুনি পাব 1.21 ঠিক আছে 1.21 মনত ৰাখিব 1.21 টো মই অলপ এখিনি ৰাপ কৰি লও ওকে আমি পাইছিলো 1.21 ঠিক আছে এতিয়া চাও ইয়াৰ আছে 5000 ইয়াত আছে কিমান into 1.21 minus 5000 এটা চাওক ইয়াতো 5000 আছে ইয়াতো 5000 আছে সো আৰামসে এটো কমন আই যাব 5000 যোনটো কমন লও ভিতৰত কিমান থাকিব 1.21 minus 1 ঠিক আছে আপুনি এখিনি পাৰ্ট সলভ কৰি লব 1.21 minus 1 কলে কেন পাব 0.21 লাষ্টত কি কৰিব 0.21 আৰু 5000 টো ইনটু কৰি দিব যদি এখিনি পাৰ্ট সলভ কৰে ইয়াৰে কারেক্ট আনসাৰটো পাই যাব অপচন নম্বৰ বি 1050 এখিনি কৰিছিব বাকিখিনি 5000 into 0.21 1050 হবে ইয়াৰে কারেক্ট আনসাৰটো question number 36 এটো হৈছে এটা টাইম এন্ড ওয়ার্কৰ গণিত ইয়াত কৈছে যে a can complete a task in 12 days a নামৰ জন মানুহ আছে যে নেকি এটা কাম কৰিব পাৰে 12 দিনত b can complete it in 8 days b এ কামটো কৰিব পাৰে 8 দিনত in how many days will they take together মানে যদি দুইজনে অৰ্থাৎ a আৰু b একেলগে কামটো কৰে কামটো কৰোতে টোটাল কিমান দিন লাগিব ঠিক আছে আমি ইয়াতে লিখি লম বস্তুখিনি এক লাগে 12 দিন আৰু b কিমান লাগে বুলি কৈছে আমাক 8 প্ৰথমতে আমি 12 আৰু 8 ৰ এলসিএম লম এলসিএম কিমান হ'ব 24 আৰু এটো হৈছে টোটাল ওয়ার্ক মানে টোটাল কাম কৰিব তেওঁলোকে 24 এতিয়া আমি 24 ক 12 ৰে ডিভাইড কৰিম 2 আৰু ইয়াৰ হ'ব 3 এইকেইটা কি এইকেইটা হৈছে এফিসিয়েন্সি মানে কি মানে a নামৰ মানুহজনে পার ডে দুই কে কাম কৰিব পাৰে আৰু b এফিসিয়েন্সি 3 তাৰ মানে কি বুজাইছে b নামৰ মানুহজনে পার ডে
3 ইউনিট কাম কৰিব পাৰে আৰু টোটাল কাম কিমান আছিলে 24 এতিয়া হৈছে মানুহটো যদি লগ লাগি কেনে কামটো কৰে এ আৰু বি যদি লগ লাগি কামটো কৰে কামটো হওঁতে কিমান দিন লাগিব টোটাল কাম আছিলে কিমান 24 ডিভাইডেড বাই লগ লাগিছে ন দুইজন সো এফিচিয়েন্সিটো আমি প্লাস কৰি দিম 3 এ 2 এ হ'ব 5 এতিয়া আপুনি 24 ক ডিভাইড কৰক 5 এৰে কিমান হ'ব কৰি চাওক 24 divided by 5 5 4 গুণ 20 4 ইয়াতে পইণ্ট আছে 0 আহিব 5 8 গুণ 40 ঠিক আছে সো 4.8 কৰবাত আছে নেকি ওকে অপচন নম্বৰ বি 4.8 days কাৰেক্ট আনসাৰ হ'ব 4.8 days মানে যদি এ আৰু বি লগ লাগি কামটো কৰে তেওঁলোকক লাগিব 4.8 days question number 37 A train is moving at 72 km per hour. Train এখন যাই আছে তাৰ স্পিড দি আছে আমাক 72 km per hour. How much time will it take to cross a 500 meter long bridge? আমাক কৰিছে যে সেই ট্ৰেইনখনে যদি এখন 500 মিটাৰ দীঘল দলং পাৰ হ'ব লাগে তেতিয়ালে সেই ট্ৰেইনখনক টোটাল কিমান টাইম লাগিব মানে ইয়াত আমাক স্পিড দি আছে ডিসটেন্স দি আছে আমি টাইম উলিয়াব লাগে তার ফর্মুলাটো কি আছিল s is equal to d by t মনত ৰাখিব এটো s is equal to d by t ঠিক আছে আপুনি যদি ইয়াত ভালকৈ মন কৰি ইয়াত যিবিলাক ইউনিট আছে ইয়াত আছে কিলোমিটাৰ পাৰ আৱাৰ ইয়াত আছে মিটাৰ গতিকে আমি কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ডত নিবই লাগিব আৰু যেহেতু ইয়াত এনসাৰটো সেকেন্ডে আছে সো আমি প্ৰথমতে যেটা ইউনিট আছে তাক আমি চেঞ্জ কৰি লম 72 কিলোমিটাৰ পাৰ আৱাৰ আমি ইয়াক কনভার্ট কৰিম মিটাৰ পাৰ সেকেন্ডলৈকে কিলোমিটাৰ পাৰ আৱাৰক যদি মিটাৰ পাৰ সেকেন্ডলৈকে কনভার্ট কৰিব লাগে আমি সদায় ইয়াক 5/18 এৰে মাল্টিপ্লাই কৰি দিম আৰু মাল্টিপ্লাই কৰাৰ লগে লগে এইটো মিটাৰ পাৰ সেকেন্ড বনি যাব মনত ৰাখিব এইটো 5/18 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে নিব কাৰণে 5/18 এৰে মাল্টিপ্লাই কৰে আৰু যদি ইয়াৰ উল্টাটো কৰিব লাগে অৰ্থাৎ যদি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে তেতিয়ালে কিন্তু 18/5 এৰে ইনটু কৰিব লাগিব মনত ৰাখিব ওকে এখানে সলভ কৰি দিও 18 4 গুণ 72 4 5 গুণ 20 20 মিটাৰ পাৰ সেকেন্ড ওকে এতিয়া আমি কি কৈছিলো s is equal to ন s is equal to d by t এটো d হয় দেই আখৰটো বহুত বেয়া গৈছে স্পিড কিমান দি আছে আমাক 20 d আমি নাজানো উলিয়াম আমি t কিমান দি আছে আচ্ছা সরি d আমাক দি আছে ন d দি আছে 500 আমাক t এ উলিয়াব দিছে ইয়াত ওকে তো t is equal to 500 by 20 0 0 টাকা দি যাব আৰু 2 এৰে 50 কেইবাৰ যাব 25 বাৰ সো কারেক্ট আনসার হ'ব ইয়াতে 25 সেকেন্ড ঠিক আছে এখানে বুঝি পালে কোশ্চেন নম্বৰ 38 the average of 5 number is 48 পাঁচটা সংখ্যা আছে এই সংখ্যা কেইটাৰ এভাৰেজটো হৈছে 48 if one number is removed এটাৰ এটা সংখ্যা গুচাই দিয়া হ'ল আৰু গুচাই দিয়াৰ পিছত যেটো নতুন এভাৰেজ বনিল হেতু হৈছে 50 খুদিছে যে আমাক what is the removed number আমি যেটো সংখ্যা গুচাই দিছিলো সেই সংখ্যাটো কিমান হয় সব ইয়াত প্ৰথমতে কৈছে যে পাঁচটা সংখ্যা আছিল সংখ্যা কিমানটা আছিল পাঁচটা এভাৰেজ কিমান আছিল 48 তেনেকৈ ক্ষেত্ৰত আমি সদায় সংখ্যা কেইটাৰ সাম লম মানে যোগফলটো লম কেনেকৈ লম সংখ্যা আছিল পাঁচটা এভাৰেজ মানে কি প্ৰত্যেকটোৰ ভাগত কিমান পৰিলে হেতু হল এভাৰেজ যদি আমি ইয়াতে পূৰণ কৰি দিও কিমান হ'ব 5 গুণ 40 শূন্য আটাইকাল 4 5 4 গুণ 20 20 প্লাস 4 24 ওকে নেক্সট আমাক কি দি আছে if one number is removed সংখ্যা আগতে আছিল পাঁচটা এটা সংখ্যা গুচাই দিলে কেটো হ'ব চাৰিটা নতুন এভাৰেজ কিমান 50 আমি এইটোৰ সাম লম মানে যোগফল লম 5 4 গুণ 20 এটা শূন্য আহি গল প্ৰথমতে আছিল ইমান যেতিয়া সংখ্যাটো গুচাই দিলে কিমান হল 200 মানে 240 আছিল কিবাটা সংখ্যা গুচাই দিছে যাৰ ফলত হৈছে 200 সো গুচাই দিয়া সংখ্যাটো কিমান হ'ব ইয়াতে দেখাতে গম পাই -40 কৰিছে মানে নাই মানে গুচাই দিয়া সংখ্যাটো হৈছে 40 সো কারেক্ট आंसर হ'ব অপচন নম্বৰ A 40 কোশ্চেন নম্বৰ 31 ত কৰিছে
A shopkeeper marks an item at rupees 2000 মানে বস্তুটোৰ মাৰ্ক প্ৰাইস আছে 2000 টকা and offers 20% discount তাতে তেখেতে 20% discount দিছে if GST of 5% is added যদি তাত আকৌ 5% GST add কৰি দিয়া হয় মানে ডিসকাউন্টটো দিয়াৰ পিছত what is the final price তেতিয়াহলে আমাক কৈছে যে ফাইনাল প্ৰাইস কি হয় ঠিক আছে আমি কৰা স্টার্ট কৰো ইয়াতে যেটো মার্ক প্রাইস হেতু দিয়া আছে 2000 তাতে তেখেতে ডিসকাউন্ট দিছে 20% এতিয়া আপুনি ইয়াত 20 লিখি কেনে এনেকো কৰিব পাৰে কিন্তু এনেকে কৰিলে বহুত বেছি টাইম এনে যায় সো গণিতটো প্ৰথমতে বুজি লওক তাৰ পিছত আপুনি পটপট কৰিব পাৰিব সো 20% ডিসকাউন্ট মানে কি বুজাইছে মানে আপুনি বস্তুটা 100 টকাত কিনি আনিছে 20 টকা ডিসকাউন্ট দিছে মানে বস্তুটো আপুনি কিমান টকাত বেচিলে তুমি কক বস্তুটো বেচিলে আপুনি 80% ত মানে 80 টকাত ঠিক আছে এটো বুজিলে যদি আমি ইয়াতে বেচা দামটো উলিয়াব লাগে আমি ইয়াত ডাইৰেক্টলি 80/100 ইনটু কৰি দিলে কামটো হৈ যাব কাটাকাটি কৰি দিও এইখিনি 0 0 0 0 গল 8 আৰু 2 ইনটু কৰি দিও প্ৰথমতে কিমান হ'ব 8 গুণ 16 এইটো এটা 0 আছিল এইটো এটা 0 আছিল হৈ গল 1600 নেক্সট আমাক কৈছে যে এই যেটো 1600 টকা আছে তাত আকৌ কৰি 5% GST টো এড কৰি দিছে GST এড কৰা বুলি কৈছে এড মানে কি দামটো বাঢ়ি যাব এতিয়া আকৌ 5% মানে কি 100 টকাত বস্তুটো কিনি আনিছিল 5% আকৌ GST লাগিল 5 টকা মানে 100 টকাত 5 টকা বাঢ়ি গল কিমান হলে 105 টকা হৈ গল সো আপনি নেক্সট যেটো দাম ফাইনাল দাম এটো উলিয়াব কাৰণে আমি 1600 টকাত 5% যোগ দিম যোগ দিলে কি হয় 105 কেনেকৈ হল বুজাইছো আপোনালোকক যে 100 টকাত কিনি আনিছিল 5 টকা এক্সট্ৰা হৈ গল 105 টকা তলত 100 থাকিব হতে আমি পার্সেন্টেজ ইউজ কৰি আছো এতিয়া আমি এখিনি কাটাকাটি কৰিব লাগে 0 0 গল 0 0 গল 105 আৰু 16 ইনটু কৰি দিওক কিমান হ'ব 105 আৰু 16 ইনটু কৰিলে 1680 হ'ব ইয়াতে 1680 so correct answer to amar ahi gol 1680 মানে ফাইনাল দামটো হ'ব 1680 rupees mathsor etu is last question আৰু etu questionত আমাক কি বুলি পাৰিছে extra value বুলি পাৰিছে equation to কিমান দিয়া আছে x square minus 5x plus 6 is equal to 0 এনেকৈ হাতত আমি কি কৰো x ৰ আগত কি আছে একো নাই মানে 1 আৰু এটো 6 আমি ইনটু কৰি লম আমি পাম 6 6 ক আমি কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম 2 into 3 6 এতিয়া আমি 3 into 2 কেনেকৈ মিলাম যাতে আমি এই যেটো মাজৰ -5x আছে হেতু পাম তাৰ কাৰণে আমি কি কৰিব লাগিব -2x -3x দুটা যদি আমি আকৌ কৰি দিও -2x -3x আমি -5x এ পাই যাম মানে নাই +6 is equal to 0 এইখিনি সাইড আছে নেক্সট আমি যদি ইয়াতে x কমন লও আমি কিমান পাম ভিতৰত x - 2 পাম ইয়াতে যদি আমি -3 কমন লও আমি কিমান পাম x - 2 এ পাম is equal to 0 আছে নেক্সট x - 2 into x - 3 ইয়াৰ পৰা আমি কি পাই যাম x - 2 is equal to 0 তাৰ পৰা পাম আমি x is equal to 2 আৰু x - 3 পৰা আমি পাম x is equal to 3 মানে x ৰ আমি ভ্যালু পাই যাম 2 and 3 গতিকে ইয়াৰ কারেক্ট আনসার হ'ব 2 and 3 অৰ্থাৎ অপশন নম্বৰ A এতিয়া আমি ইংলিছৰ 10টা কোৱেশ্চন স্টার্ট কৰিম কোৱেশ্চন নম্বৰ 41 ত আমাক কি কৈছে choose the correct spelling মানে আমি ইয়াত কারেক্ট স্পেলিং টো উলিয়াব লাগে স্পেলিং টো দিয়া আছে আমাৰ occasion মানে কি কিবা এটা স্পেশাল মোমেন্ট কিবা এটা স্পেশাল হলে তাক আমি occasion বুলি কওঁ আৰু তাৰ যেটো কারেক্ট স্পেলিং হেতু হয় O double C A S I O N ইয়াতে অপশন নম্বৰ A
অপশ্যন নম্বৰ বি দুটাতে সেম লোৱা গ'ল আৰু যিয়ে নহওক আমি ইয়াতে জাষ্ট এনসাৰটো গম পাব লাগে আৰু সেইটো হৈছে অপশ্যন নম্বৰ এ বা অপশ্যন নম্বৰ বি দুটাই কাৰেক্ট হ'ব অপশ্যন নম্বৰ এ দিয়া বিলাকৰো কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি দিয়া বিলাকৰো কাৰেক্ট হ'ব হয়তো আমাৰ ইয়াত কিবা এটা টাইপিং মিস্টেক হৈ গ'ল যাৰ ফলত দুইটা অপশ্যন সেম আহি গ'ল ঠিক আছে আমি নেক্সট কোৱেশ্চনটো লাগবাৰো Question number 42 choose the correct sentence ইয়াতে কোনটো সেন্টেন্স কারেক্ট আমি হেতু চুজ কৰিব লাগে এটা চাওক প্ৰথমতে আমি ফাৰ্স্ট অপচনটো চাম she go to school every day মানে তাই সদায় স্কুললৈ যায় ইয়াতে যদি আমি চাও she টো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত সদায় s বা es যোগ হ'বই খাটাং অপচন নম্বৰ এ ভাৰ্বটো আছে go যদি ইয়াতে s by s যোগ হয় হেতু goes হ'বই লাগিব অপচন নম্বৰ এ হ'ব নোৱাৰে কাৰণ go আছে c হ'ব নোৱাৰে কাৰণ ing আছে গানো হ'ব নোৱাৰে কাৰণ কিয় কাৰণ s by s নাই ইয়াতে আমি s by s চাই কিয় আছো কাৰণ পিছফালে every day আছে ঠিক আছে মানে সিম্পল প্ৰেজেন্টৰটো বাক্য হয় হেতু মন কৰিব everyday আছে সেইকাৰণে আমি s by s বিচাৰি আছো এটা আছে অপচন নম্বৰ বি she goes ঠিক আছে goes s by s পইছে পিছফালে everyday আছে মানে কি সিম্পল প্ৰেজেন্টটো হয় কারেক্ট आंसर হৈ যাব অপচন নম্বৰ বি आंसर কি হ'ব অপচন নম্বৰ বি হ'ব 43 ইয়াক আমাক খুদিছে যে সিনোনিম অফ ব্রেভ সিনোনিম এন্টোনিম বহুত বেছি এটা ইম্পৰ্টেন্ট টপিক হয় মানে ভোকাবুলাৰি পাৰ্টৰ পৰা এইগিটা কোৱেশ্চন আহিবই synonym antonym must be auto sure brave মানে কি brave মানে আছে সাহসী সাহসীৰ আমাক synonym লাগে synonym মানে কি same meaning যদি সব অপচন নম্বৰ এ coward মানে তো কি হয় কাপুৰুক হয় মানে সাহস নথকা হয় নেক্সট আছে সি weak মানে কি দুৰ্বল fearful মানে কি ভয় হোৱা টাইপে হয় সো ব্ৰেভৰ কাৰণে এতে পাছি থাকিলে এটো হৈছে courageous আৰু courageous মানে কি বুজায় সাহসে বুজায় So option number B will be the correct answer to. Question number 44. Fill in the blanks. Yet is it sentence there say to all he does a book when I called him. Yet is how yet a word say when. Arifale say called. And a simple past. Jodi when take or a simple past take. Morte hibo anfale hodai. Past continuous tense hobo libo. Past continuous tense ঠিক আছে অপচন নম্বৰ বি is reading is মানে কি প্ৰেজেন্ট টেন্স সো এটো হ'ব নোৱাৰে ৰিড কেতিয়াও হ'ব নোৱাৰে হিল লগত ৰিড নহয় হয়নে নাই হিল লগত হলে ৰিড হ'ব পাৰিব ইয়াতে যেটো কারেক্ট आंसर এটো হ'ব was reading কাৰণটো হল মই কি কৈছিল যে এটো past continuous past মানে কি was বা were আহিব তাৰ পিছত ভাৰ্বত যোগ হ'ব ing মানে read verb to যোগ হ'ব ing আৰু was হিল লগত was হ'ব আৰু ভাৰ্বত ing মানে reading মানে was reading so option number A to ইয়াত correct answer হৈ যাব question number 45 find the opposite of expand মানে expand word টো আমাক antonym লাগে অৰ্থাৎ opposite word টো লাগে expand মানে কি expand মানে আছে বস্তু এটা বহল হৈ যোৱা ডাঙৰ হৈ যোৱা option number 8 আছে enlarge মানে ডাঙৰ y বুজায় অপচন নম্বৰ বি ইনক্ৰিজ ডাঙৰ y বুজায় বেছি y বুজায় অপচন নম্বৰ সি কন্ট্ৰাক্ট মানে বস্তু এটা কন্ট্ৰাক্ট হৈছে মানে সংকুচিত হৈছে মানে সৰু হৈছে যেটো অপোজিট কৰিছে এক্সপান্ডৰ সো কারেক্ট आंसर হ'ব কন্ট্ৰাক্ট অপচন নম্বৰ ডি মানে কি widen মানে বস্তুটো বহল y বুজায় সো ডেফিনেটলি ইয়াত কারেক্ট आंसर টো অপচন নম্বৰ সি হ'ব question number 46 choose the correct article among yet article hodise article kaita tinita eta hoise a eta n eta d sentence to ki dise I saw dash elephant in the zoo এটা চাওক আমি elephant word tot sam elephant word tor sound to kene ko aise jodi sound to consonant sound hoise a hobo jodi sound to vowel sound hoise teti hole n hobo elephant yat sound to vowel sound আছে vowel sound মানে কি a e i o u তেনেকুৱা sound বিলাক vowel বুলি কয় আৰু vowel sound হলে সদায় আগত n আহিব ইয়াতে হৈ যাব n elephant option number b question number 47
ফাইণ্ড দ্য কাৰেক্ট ভাৰ্ব ফ্ৰম মানে ভাৰ্বটোৰ কাৰেক্ট ফ্ৰমটো আমি ইয়াত লিখিব লাগে সেন্টেন্সটো কি দিছে সি ড্যাশ দ্য মুভি ইয়েষ্টাৰডে ইয়াত চাওক লাষ্টত কি আছে ইয়েষ্টাৰডে ইয়েষ্টাৰডে মানে কি হয় যোৱা কালি অৰ্থাৎ পাষ্ট টেন্সৰ বাক্য মানে যেটো ভাৰ্ব হ'ব সেইটো খাটাং পাষ্ট টেন্সত হ'বই লাগিব ভাৰ্বটো কি আছে watch আৰু watchৰ যেটো পাষ্ট টেন্স সেইটো কি আছে সেইটো হৈছে watched মানে পিছফালে এটা ed আহিব সো কাৰেক্ট আনসাৰ হ'ব she watched the movie yesterday কিন্তু বাকিটা অপচনত কতো ed নাই মানে নাই সো ডেফিনেটলি আনসাৰটো c হৈ যাব question number 48 to the preposition number a question ইয়াত আমাক সেন্টেন্সটো দিছে যে he was born this January মোৰ দেখিব যেতিয়া মাহৰ কথা ক'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ ডিসেম্বৰ এপ্ৰিল এইবিলাক আগত সদায় ইনে বহিব ইন জানুৱাৰী মানে he was born in January option number A question number 49 identify the correct passive voice মানে voice changer question একটি বস্তু কি দিয়া আছে she wrote a letter এটা চাওক যেটো she এটো আছে subject wrote to কি wrote to আছে verb a letter এটো কি এটো আছে object আৰু passive voice কৰিলে হঠাই object to subject হয় মানে আমি লিখিব লাগিব a letter to subject a letter to subject a b c d অপচন গোটেইটাতে আছে সো এটোৰে আমাৰ কাম নহব নেক্সট যেটো সেন্টেন্স আমাক দিয়া আছে হেতু আছে past tense ঠিক আছে যদি past tense দিয়া থাকে ইয়াৰ কেতিয়াও টেন্স চেঞ্জ নহয় গতিকে অপচন নম্বৰ 8 যেটো ইজ দিছে সো অপচন নম্বৰ 8 তুমি কাটিব পাৰো কাটি দিলো নেক্সট যদি past tense থাকে active voice যদি আমি passive voice কৰিব লাগে তেতিয়ালে সদায় was লাগিবই বা were was were আৰু ভাৰ্বৰ past tense ভাৰ্বৰ past participle tense হয় মানে pp form গটিকে was were অথাকা অপচন কোনটো আছে এটাই আছে অপচন নম্বৰ b was বাকি বেলেগ চাবই নালাগে আমি যদি was were থকা অপচন এটাই আছে সো বাকি আমি ও চাবই নালাগে ইয়াতে ভাৰ্ব সব জাস্ট টিক দিব অপচন নম্বৰ b অপচন নম্বৰ b কারেক্ট আনসার হ'ব অপচন নম্বৰ b has হ'বই নোৱাৰে কেতিয়াও ৰিটাৰ্ণ হ'ব নোৱাৰে কাৰণ আগত was were নাই has নাই সো জাস্ট অলপ ৰুল টাইপ মনত থাকিলে হৈ গল বাকি কেইটা আমি এনে অপচন বিলাক এলিমিনেট কৰি আৰামসে পাই যাম বন্ধুসকল আজিৰ আমাৰ মক টেষ্টৰ এটো হৈছে লাষ্ট কোৱেশ্চন মক টেষ্টৰ টোটাল 50টা কোৱেশ্চন আছিল আৰু আপুনি আউট অফ 50 টোটাল কিমানটা কোৱেশ্চন নিজে কৰিব পাৰিলে আমাক কমেন্টত জনাব ঠিক আছে আমি আমাৰ লাষ্ট কোৱেশ্চনটা এবাৰ চাই লও লাষ্ট কোৱেশ্চনটো আমাক কৰিছে যে which word is a noun তলত দিয়া কোনটো word এটা নাউন হয় বন্ধুসকল নাউন মানে কি নাউন মানে আছে name of anything মানে যিকোনো এটা বস্তুৰ নামক আমি নাউন বুলি কও এটা চাও আমি অপচন নম্বৰ 8 এবাৰ চাই লও কি আছে কুইকলি টো হৈছে এটা এডভাৰ্ব কুইকলি হৈছে এটা এডভাৰ্ব আৰু এডভাৰ্ব মানে কি ইয়াত চাও ভাৰ্ব ওয়ার্ডটো আছে মানে ভাৰ্বৰ বিষয়ে কিবা এটা ইনফৰমেশন দিছে কিবা এটা এক্সট্ৰা ইনফৰমেশন দিছে যদি আমি এটা ভাৰ্ব ধৰি লও যে ৰাইটিং মানে মই লিখি আছো এতিয়া মই কেনেকৈ লিখিছো মই লাহে লিখিছো স্লোলি নে মই কুইকলি লিখিছো মানে লিখাটোৰ বিষয়ে আমাক কোনে ক'লে কুইকলি স্লোলি সো তেনেকুৱা বেলা ওয়ার্ডক কয় adverb next আছে happy to কি adjective হৈ যাব beautiful adjective হৈ যাব মানে বস্তু এটাৰ গুণ ৰূপ কিমান ওখ কিমান চাপৰ নাম্বাৰ এইবিলাক বুজালে কি হয় adjective হৈ যায় সো abc হ'ব নোৱাৰে সো অপচন নম্বৰ ডি টিচাৰ নাম বুজাইছে না নাই নাম সো তেনেকুৱা ক্ষেত্ৰত টিচাৰটো হৈ যাব নাউন ঠিক আছে বন্ধুসকল আজিৰ মক টেষ্টটো আমি ইয়াতে সামৰিছো কমেন্টত জনাব যে আপুনি আউট অফ 50 কিমান মাৰ্কস পালে আমি অতি জলদি এনেকুৱা ধৰণৰ আৰু এটা মক টেষ্ট লৈ নেক্সট ভিডিঅত আকৌ লগ পাম